বন্ধু-বান্ধৱীসকল আজি পুনৰ মই জ্যোতিকা গগৈ চেনেলটোৰ মাজলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতি 8টামান বাজিছে আৰু এয়া দেখিছে আমাৰ টিকলাটোক আজি মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ভাল? বহুত ভাল। আৰু ভাল লগাৰ কাৰণটো কৈ দিয়া। বা আহিছে আজি বা আহিছে আৰু কিমান দিনৰ কাৰণে? 10 দিনৰ কাৰণে। 10 দিন নহয়গৈ অৱশ্যে 23ত থ'বগৈ লাগিব। আৰু ঈদ প্লাছ গৰম বন্ধ বাহঁতৰ আৰু এসপ্তাহে দিছে বন্ধ অকল মানে শুকুৰবাৰৰ পৰা পিছটো দেওবাৰলৈকে মানে অৰ্থাৎ দেওবাৰে থ'বগৈ লাগিব। আৰু আজি শুকুৰবাৰটো গ'লেই বাৰু, এতিয়া 10টাত পাবহিহে আহি পেলাই। দেউতাক যিহেতু গৈছে আজি আনিবলৈ আৰু আমিও যাম বুলি ভাবিছিলোঁ, কিন্তু কেলৈ নগ'লোঁ? মোৰ পৰীক্ষা আছিলে। আজি যিহেতু প্ৰিলিমিনাৰীখিনি হৈছে, আজি কি আছিলে? ডিক্টেশ্যন, হিন্দী, 3টা ছাবজেক্টৰে ডিক্টেশ্যন আছিলে আৰু হেণ্ড ৰাইটিং আৰু ড্ৰয়িং আছিলে। গতিকে সেইকাৰণে যোৱাটো কেঞ্চেল হ'ল, দেউতাক গ'ল। আৰু এতিয়া ৰাতি 10টা বজাত ট্ৰেইনখন আহি পাবহি আৰু কাইলৈ শনিবাৰৰ পৰা ইটো শনিবাৰলৈকে থাকিব 8 দিন আৰু দেওবাৰে থৈ আহিবগৈ লাগিব পিছটো দেওবাৰে। গতিকে সেয়াই আৰু গৰম বন্ধ আৰু ঈদ 2টা বন্ধ পাইছে আৰু একেবাৰে পূজা বন্ধহে চাগে 2-3 দিন পাব আৰু নেপাব বন্ধ। গতিকে সেয়াই আৰু এতিয়া ভায়েকে সেইকাৰণে ক'ব নোৱাৰা হৈ আছে। আৰু সি আকৌ মনে মনে এটা কথা কৈ থওঁ আপোনালোক দৰ্শকসকলক, মনে মনে কান্দি থাকে দেই। একদম বায়েকৰ টেবুলত কিতাপ পঢ়িবলৈ বহিলেই সি মনে মনে কান্দে আকৌ, লুকাই লুকাই, হয় নাই? কান্দে। মই সুধিলে মানে এনেই কান্দিছোঁ বুলি কয় আকৌ। একদম মনে মনে পূৰা ডাঙৰ ল'ৰা নিচিনা কান্দি থাকে। আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন হৈছে নাই? নাই হোৱা দেই, নিজে সঁচা কথাটো ওলাই গ'ল। এয়া একো প্ৰিপেৰেশ্যন হোৱা নাই, কিন্তু সেইবাৰ আকৌ সি আকৌ কৈছে কি টপাৰ হ'ব বোলে। টপাৰৰ লক্ষণ এয়া, একো প্ৰিপেয়াৰ হোৱা নাই, নপঢ়ে দেই, একেবাৰে নপঢ়ে, হয় নাই? এইবাৰ কেই নম্বৰত যাবা? ভালকৈ কোৱা আকৌ, মানুহ চাই আছে নহয়। ভালকৈ মুখেদি ক'ব লাগে, আঙুলিত দি কথা নকয় নহয়। 1 নম্বৰ। 2টা ছেকশ্যনৰ ভিতৰত নে? চেষ্টা কৰিছে দেই, সেয়া কি চেষ্টা কৰে নাজানো, ৰিজাল্টটোহে জানিম। আৰু সঁচাকৈ মনটো বহুত ভাল লাগি আছে। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ থোৰতে, বেটীজনী আহিব বুলি সঁচাকৈ বহুত বেছি ভাল লাগি আছে বাৰু। তাই যোৱাৰ পৰা যিহেতু আজি 11 তাৰিখে এমাহ হৈ গৈছে, আজি 14 তাৰিখ হৈছে আৰু একো কথা পাতিবলৈ নাপাওঁৱে। আৰু সেইখিনি অভিজ্ঞতাখিনিৰ বিষয়ে তাত কেনেকুৱা কি সেইখিনি বেটী আহিলে মানে নিজ মুখে ক'ব আপোনালোকক, কিন্তু একো কথা পাতিবলৈ নাপাওঁৱে। আজিহে তাইক ভালদৰে পাম। আৰু মানে এইকেইদিন ইমানেই মন চন বেয়া হৈ আছিলে, বাইক দিবলৈ আনি থৈছেহি। আৰু এটা কথা কৈ থওঁ, ইমানেই মনটো বেয়া লাগিছিলে, আমি তাৰমানে কি হ'ল, তাইৰ মাইগ্ৰেনৰ প্ৰব্লেম আছিলে আৰু মাইগ্ৰেনৰ প্ৰব্লেম থকা হেতুকে তাত মানে কিছুমান খোৱা বোৱা ডায়েট লিষ্টখন তাই চেঞ্জ হোৱা গতিকে গেছৰ প্ৰব্লেম দি পেলাই বেছি হ'ল। কিন্তু আমি মাইগ্ৰেন ভাবি আছিলোঁ, কিন্তু এতিয়া গেছৰ কাৰণে বেছি হৈছে আৰু সেইকাৰণে আমি দুবাৰ মাজতে যাবলগীয়া হ'ল বেমাৰৰ কাৰণে। এনেকৈ গ'লোঁ আৰু এতিয়া কাইলৈ ডক্টৰৰ ওচৰত দেখুৱাওঁগৈ ভালকৈ কি কথা কি বতৰা, যিহেতু তাইক আকৌ ছুটি নাপাব আহিবৰ কাৰণে। আৰু সেইখিনিয়ে। আৰু মোৰ মানে ইমানেই বেয়া, একদম এইকেইদিন মানে ভালেই লাগি থকা নাছিলে। এতিয়া যেতিয়া এই যোৱা বৃহস্পতিবাৰৰ পৰা অলপ ভাল লাগিছে, যিহেতু ভাল পাইছে বুলি পেলাই তাই ফোনত জনাইছে। আৰু সপ্তাহত যিহেতু 5 মিনিটকৈ মাত্ৰ সোমবাৰে 5 মিনিট আৰু বৃহস্পতিবাৰে 5 মিনিট দিয়ে, গতিকে কথা বেছি পাতিব নাপাওঁ। আৰু তাৰ এই বাকীখিনি ৰুল ৰেগুলেশ্যনৰ বিষয়ে পিছত জনাম বাৰু ভিডিঅ'ত। গতিকে একো কথা পাতিবই নাপাওঁ। আৰু সেই হেতুকে গা কেনেকুৱা পাইছে, কি কথা বা কি খাইছে দিনটোত, কেনেকৈ খোৱা মেইনটেইন কৰিছে, একোৱে আমি নাপাওঁ। আৰু তাইৰ খোৱা বোৱা যিহেতু ঘৰত আগতে মই টোটেলি যত্ন লৈছিলোঁ আৰু এতিয়া তাত ল'ব নোৱাৰা হৈছোঁ, গতিকে বহুত বেছি দিগদাৰ হৈছে তাইৰ সেই খোৱা মেইনটেইন কৰিবৰ কাৰণে। আৰু পঢ়াৰ প্ৰেছাৰটোতো বহুত বেছি, সেইটো আগতেও কৈছোঁ, আজমল ছুপাৰ 40ত বেছি। আৰু গোটেই অসমৰ ভিতৰতেই বেছি ৰেষ্ট্ৰিকশ্যন আৰু আবোৰত আৰু পঢ়াত বেছি টানি ধৰা, মানে পূৰা মানে ষ্ট্ৰিক্টকৈ। অৱশ্যে ভালৰ কাৰণেই কৰিছে সিহঁতৰ, আৰু যেনেকৈ কৈছিলে তেনেকৈয়ে পাইছোঁ। বাকী সেইখিনি অভিজ্ঞতাখিনি সম্পৰ্কে পিছত এটি ভিডিঅ' বনাম বাৰু, তাই নিজ মুখে ক'ব। বাকী তাই আহিব এতিয়া, গতিকে ভাত পানী বনাওঁগৈ, ইয়াক অকণমান আগবঢ়াই থৈ গৈছোঁ।
আৰু মনটো আজি ভাল লাগিছে যিহেতু তাই আজি বুলি নহয় আজি 3-4 দিনৰ পৰা ভাল লাগিছে বাৰু যিহেতু তাইৰ গাটো ভাল পাইছোঁ বুলি কৈছে কিন্তু সন্তানসকল যিমানেই বাহিৰত থাকক ভালকৈ আছে বুলি ক'লে ভালেই লাগে কিন্তু বিশ্বাস কৰক মই মানে এই এসপ্তাহ সময় তাই যেতিয়া বেমাৰত ভুগি থাকিলে একদম এটা সময় মই শান্তি থাকিব নোৱাৰিলোঁ যিহেতু ফোনটো কৰিবলৈ আমি সুবিধা নাই আমি তাইৰ খবৰ জানো বুলি ক'বলৈও সুবিধা নাই অৱশ্যে তাত নাৰ্ছৰ বা ডক্টৰৰ সুবিধা থাকে তেওঁলোকে আমাক সৰু সুৰা অসুবিধা পালে মানে ইনফৰ্ম নকৰি পেলাই তেওঁলোকে নিজৰ সম্পূৰ্ণ নিজৰ কষ্টত তেওঁলোকে নিজৰ খৰচ বহন কৰি তেওঁলোকেই টোটেলি ট্ৰিটমেণ্ট দিয়াই ডক্টৰ নাৰ্ছ লগাই টোটেলি গাইডনেছ দিয়ে আৰু এটা কথা সেইখিনি ক্ষেত্ৰত টোটেলি ভাল পাইছোঁ মানে 100% আমি ছোৱালী পঠিয়াব পাৰোঁ নিৰ্ভয় মানে আৰু কোনো গোৰামী বস্তুটো নাই তাত সকলোৱে তাত যাব পাৰে আমি এতিয়া অসমীয়া সম্প্ৰদায়ৰ কিন্তু আমি ছোৱালী আমাক নিজে কৈছে একো দিগদাৰ পোৱা নাই বুলি নিজৰ তাই নিজে ৰুমত প্ৰাৰ্থনাও কৰে বা সেনেকৈ ৰুমত ধূপ জ্বলায় গতিকে সেইখিনি একো বাধা নাই গতিকে পোৱালি মুখখন এইফালে আনি দিছে গতিকে একো তাই সেইখিনি প্ৰব্লেম পোৱা নাই মুঠতে নিসংকোচে যাওক খালি অলপ খৰচটো বেছি পৰে যেনিবা আৰু চিলেকশ্যনটো হোৱাটোৱেই মেইন কথাটো আৰু মানে বাকী ছোৱালীৰ ক্ষেত্ৰত মানে আবুৰ বা নিৰাপত্তাটো মানে আৰু উলিয়াই নিয়া সেইখিনি ছোৱালী কেনেকৈ ৰাখিব সম্পূৰ্ণ CCTV কেমেৰাৰ তলত বুলিয়েই কথা নহয় তেওঁলোকে সম্পূৰ্ণ বহুত বেছি মানে মই ভিডিঅ'ত বুলি কোৱা নাই মই নিজৰ ছোৱালী দি পেলাই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ বহুত বেছি গাইডনেছ দিয়ে তেওঁলোকে ভাল পাইছোঁ আমি সকলো আৰু খোৱা বোৱা বহুত আমাৰ ছোৱালীয়ে খাবহে পৰা নাই ইমানেই নিউট্ৰিয়েণ্টছ দিয়ে বহুত বেছি দিয়ে ভাল দিয়ে খোৱা বোৱাওতো আমাৰ ইহঁতি খাবহে নোৱাৰিছেগৈ কিন্তু কোনো কমপ্লেইন কৰিবলগীয়া নাই আৰু গাইডনেছৰ ফালৰ পৰা কমপ্লেইন কৰিব লাগে মেণ্টেলি ষ্ট্ৰং কৰে সিহঁতি মেণ্টেলি মটিভেশ্যনো দি থাকে প্লাছ সিহঁতি এনি টাইম লাগি থাকে আৰু ফেকাল্টিবোৰ খুব ভাল চব ফালৰ পৰাই আমি ভাল পাইছোঁ সম্পূৰ্ণ 100% 100 মানে দিল খুলি আমি 100 দিব পাৰি মানে ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত যোৱাৰ ভয় নাথাকে সম্পূৰ্ণ সিহঁতি ছাজেশ্যন দি থাকে মানে সম্পূৰ্ণ প্ৰতিজনী ছোৱালী আৰু সম্পূৰ্ণ যিহেতু গাৰ্লছ হোষ্টেল সেইখন আৰু বইজ হোষ্টেলখন তাৰ পৰা 2.5 কিলোমিটাৰমান দূৰত আছে ইহঁতৰ 100জনী ছোৱালী ক্লাছটোত গতিকে 100জনী ছোৱালীকে ফুল ইম্পৰ্টেঞ্চ দিয়ে ডেইলি ডে বাই ডে সিহঁতি আৰু প্ৰতিটো ৰিপৰ্ট আমাৰ গ্ৰুপত তেওঁলোকে চেণ্ড কৰি থাকে গতিকে সেইফালৰ পৰা একো ভয় নাই আমি প্ৰতিটো আপডেট পাই থাকোঁ আমি ফোন কৰি খবৰ নল'লেও হয় গতিকে সেইখিনিয়ে বাকী তাৰ ৰুল ৰেগুলেশ্যনখিনি বিষয়ৰ পিছত ক'ম বাৰু ঠিক আছে বাকী ছোৱালীজনী এতিয়া আহিব গতিকে পাকঘৰলৈ যাম আৰু হুলি বুলি ক'বা আৰু লগতে এটা বস্তু দেখুৱাওঁ এতিয়া গধূলি মই আনি থৈছোঁ আপোনালোকে চিনি পাইছে নাজানো এইটো হৈছে আমাৰ ঘৰৰ ওচৰতে মৌ ফাৰ্ম এখন আছে আৰু তাত ঘৰতে কটা একদম মৌ বাঁহৰ 200 গ্ৰাম আছে ইয়াত একদম পিয়'ৰ মৌ ৰস পিয়'ৰ মৌ ৰস 200 গ্ৰাম আৰু 200 গ্ৰামত 200 টকা লৈছে আৰু বেটিকানা আনি থৈছোঁ যিহেতু তাই খাই ভাল পায় আমাৰ টিকলাৰ কাৰণে অৱশ্যে দুইটাই খাব এইটো আৰু এটা বটল তাই লৈ যাবৰ কাৰণে কাইলৈ পৰহিলৈ কৈ থৈ আহিছোঁ সেইটো তাইক দি পঠিয়াম আৰু তাই যিহেতু খাই ভাল পায় একদম পিয়'ৰ এয়া দেখিছে পাই গ'ল আহি পাই মাত্ৰকে মেক্স একদম গাত বগাইছে একদম গোটেইটো ক'ব পৰা নাই পূৰা গোন্ধি চাইছে একদম ন গোন্ধি চাইছে হয়নে নহয় বোলে বায়েক হয়নে নহয় হয় নাই বা হয় নাই এজনী আৰু ভালকে কিবা গিফ্ট দি থৈছে কি আনি থৈছে কালাৰ পেঞ্চিল তোমালে বায়েকৰ বস্তু বায়েকে লুকুৱাই থৈছিলে সি আকৌ উলিয়াই পেলাই এতিয়া বায়েককে আকৌ গিফ্ট দিছে মুখা ধুই লৈ বেটি এটা কথা এতিয়া কৈছে সি মোক লগত জুখি চালা মোতকৈ আছে তাই ওখ হ'ল এতিয়া এইকেইদিনতে তাই ওখ হ'লগৈ দেই তাত আৰু তাত একদম পূৰা কেনেকুৱা পিন্ধি থাকোঁ ড্ৰেছ পাতি ইয়াত একদম আহি পেলাই আগৰ পাৰত আহি গ'ল ৰাতি পিন্ধ হোষ্টেলৰ ভিতৰত এই দেখিছে নাই ভায়েকৰ বান্দৰৰ আগতে উঠিছেহি একদম ক'বই পৰা নাই কেইবাৰ ঘড়ী থৈছে 9:25 হৈছে 9:26 হৈছে তাত ৰুমত বহুত চফা আকৌ চফা আমাৰ মানে বহুত চফা হয় ভিডিঅ' কৰিবলৈকে ভয় কৰে বহুত চফা আমাৰ হেৰি কি বুলি কয় গোটেই বস্তুখিনি হেৰি একেলগতে হেৰি কৰি থৈ নহ'লে পিছত টাইম হেৰি হৈ যায় বাকী ইয়াত কি বনাই আছো দেখুৱাই দে আকৌ চিকেন এয়া লোকেল চিকেন একদম বেটিজনীৰ কাৰণে আনি থৈছে আৰু দেখিছে এয়া একদম আমাৰ বান্দৰ
গতিকে দেখিলে আপোনালোকে এইজনী আমাৰ বেটীজনী এতিয়া শুব লৈছোঁ আৰু 10টালৈ 2 মিনিট থাকোঁতে সিহঁতি আহি সোমালেহি আৰু এতিয়া খাই মেলি শুব লৈছোঁ আৰু এইটো টিকলাটো কৰা লাগিছে আৰু একদম আহি পোৱাৰ পিছৰ পৰা বায়েকৰ লগতে আন নালাগে মাংসও বোলে একেটা বাতিতহে খায় কাইলৈ কিন্তু বগা হৈছে বগা হৈ আহিছে তাত ভিতৰতে সোমাই আৰু বহুত বেছি ওখ হ'ল বাৰু ভাল লাগিছে সেইকাৰণে তাই টেনশ্যন হৈ গৈছিলে ওখ নহ'ম নেকি বেছি বুলি আৰু ঠিক আছে বাৰু কাইলৈ এতিয়া তাৰ হোষ্টেল লাইফৰ অভিজ্ঞতা তাত কেনেকুৱা কি পাইছিলে সেইখিনি কাইলৈ ক'ব সেইখিনি এটা বেলেগ ভিডিঅ' প্ৰস্তুত কৰিম আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে গতিকে ইয়াতে সামৰিছোঁ কাইলৈ পুনৰ আকৌ লগ পাম আৰু আজিলৈ বাই বাই আৰু মানে শুভৰাত্ৰি ঠিক আছে বাৰু